সাংঘাতিকভাৱে মই ক্ষোভত আছোঁ, খঙত আছোঁ। চৰকাৰখনৰ প্ৰতি নহয়, আচলতে এই যে হাৰামীকেইটা, মই শব্দটো কৈছোঁ, এয়া বেপাৰীকেইটা আচলতে তাহাঁতক আচলতে আপুনি পাপী বুলি ক'ব লাগিব। আৰু ইনভেষ্টিগেশ্যন চলি আছে, আৰু ইনভেষ্টিগেশ্যন ইমান লেহেম গতিত কিয় চলিছে এইটো এটা ডাঙৰ প্ৰশ্ন। আমাৰ হাতত এৰি দিয়ক, যদি তেওঁলোকে নোৱাৰে ন্যায় দিব, আমি ন্যায় দিম, আমি মুক্তি দিম জুবিন দাৰ আত্মাক। ডুবিব লাগিছিল সেই বেপাৰ কৰাৰ নামত সি এটা এনেকুৱা বেপাৰী, আজি যোৱা আৰম্ভণিৰ পৰা বঙালী নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গক লৈ পেলাই বেপাৰ কৰিলে। প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ পৰা ষ্টলৰ নামত 40,000 টকাকৈ লয়, এটা কোম্পানীৰ নামত লাখে লাখে টকা স্পনচাৰ লয়। আমাৰ নিচিনা শিল্পীক খুচুৰা পইচাৰ নিচিনা তেওঁলোকে দৰদাম কৰে। তাৰপিছত কয় জুবিন গাৰ্গক কয় যে তুমি নাহিলে মই ছুইচাইড কৰি দিম, তুমি নাহিলে মোৰ অনুষ্ঠান নহ'ব। অথচ এটা কেনেকুৱা সেই বেপাৰী। পূৰ্বে কি কয়, জুবিন দা মোৰ আত্মা, জুবিন ইজ মাই বেকবন। তোৰ যদি সি বেকবন, তোৰ যদি তেখেত আত্মা, সেই আত্মাটোক তই কিয় জীয়াই ৰাখিব নোৱাৰিলি? তই সেই বেকবনটোক তই কিয় পুনাই ৰাখিব নোৱাৰিলি? কিহৰ কাৰণে তই যাবলৈ দিলি? তই কিহৰ কাৰণে আগতে কৈছিলি যে আপুনি যদি নাযায় মই ছুইচাইড কৰি দিম? আকৌ অৱশেষত সি কি কৈছে, জুবিন দাক মই মাতাই নাছিলোঁ। কবিতা লিখিলে জেলত লৈ যায়। আপোনাৰ আমি দেখিছোঁ যে ক'ৰবাত এটা কিবা সৰুকৈ যদি আমি ফেচবুকত পোষ্ট দিওঁ, আমাৰ লগে লগে পুলিচ গৈ ওলায়। গতিকে তেনেস্থলত ইমান ক্ষিপ্ৰ পুলিচ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান ক্ষিপ্ৰ পুলিচ বিভাগে আজি কিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ 11 দিনৰ ভিতৰত 11 দিন হ'ল, এই 11 দিনৰ ভিতৰত কিয় প্ৰকৃত অৰ্থত এই দোষীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমাৰ সন্দেহ। আজি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক থকাৰ কাৰণে, আজি অসম পুলিচৰ লগত এটা সুসম্পৰ্ক থকাৰ কাৰণে আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আচলতে এনেকৈ ৰেহাই দিয়া হৈছে নেকি? পূজাৰ ছুটি সেইকাৰণে দিয়া হৈছে নেকি? জুবিন দাবিহীন আজি 10টা দিন পাৰ কৰিলে সমগ্ৰ অসমবাসী, আৰু আজি 11 নম্বৰটো দিন। আজি জুবিন গাৰ্গৰ আজি সকলোৰে হিয়াৰ নামতো জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ। আৰু কাহিলীপাৰা, মই আছোঁ বৰ্তমান কাহিলীপাৰা যি বাসগৃহ, সেই বাসগৃহত আছোঁ। আৰু আজি এই বাসগৃহতেই এতিয়া যিসকল গুণমুগ্ধ আছে সকলোৱে আহি ভিৰ কৰিছে। প্ৰথম দিনাখনে যেতিয়াৰ পৰা এই খবৰটো ওলাইছিল যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, সেইদিনাখনৰ পৰাই এই শোকাকুল পৰিৱেশে বিৰাজ কৰিছিলে এই স্থানত, আৰু নাইবা এই কাহিলীপাৰা স্থিত যি বাসগৃহ আছে জুবিন গাৰ্গৰ, সেই তাৰ লগতে সমগ্ৰ অসমবাসীৰ যি গোটেই পৰিৱেশ, শোকাকুল পৰিৱেশে বিৰাজ কৰিছিলে। আৰু আজি 11টা দিন, আজি 10টা দিন পাৰ হ'ল, আৰু আজি 11 নম্বৰটো দিন আজি আদ্য শ্ৰাদ্ধ, যিহেতু সকলো গুণমুগ্ধ আহি উপস্থিত হৈছে। ৰাতিপুৱাৰ ভাগৰ পৰাই যি সম্পূৰ্ণ ৰীতি নীতিৰে আজি পালন কৰা হৈছে জুবিন গাৰ্গৰ যি আদ্য শ্ৰাদ্ধ, সেয়া পালন কৰা হৈছে। সকলো শিল্পী সমাজকে ধৰি একাংশ যি গুণমুগ্ধ আছে, জুবিন অনুৰাগী আছে, সেইসকলে আজি আহি উপস্থিত হৈছে ইয়াত আহি। কিয়নো আজি যিহেতু জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ, সকলোৱে এই পৰ্যন্তলৈকে কোনো মানি ল'ব পৰা নাই যে আচলতে জুবিন গাৰ্গ আমাৰ মাজত আৰু নাই। সেয়া এতিয়াও বহুতেই মানি ল'ব পৰা নাই। তথাপিও যেন সেই যি পৰিকল্পনাও কৰিব পৰা নাছিল, সেই দিনটো যেন সঁচাকৈ প্ৰমাণিত হ'ল, আৰু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আজি 11 নম্বৰটো দিন, আৰু যি আদ্য শ্ৰাদ্ধ, সেই আদ্য শ্ৰাদ্ধৰ বাবে আজি শিল্পী সমাজকে ধৰি বহু যিসকল গুণমুগ্ধ আহি আজি ইয়াত বিৰাজ কৰিছে। তাৰ সমান্তৰালভাৱে কিন্তু এই পৰ্যন্তলৈকে ন্যায় বিচাৰিছে বহুতেই, নাইবা একাংশ শিল্পী সমাজকে ধৰি যিসকল জুবিন অনুৰাগী আছে সকলোৱে জুবিন গাৰ্গৰ এই মৃত্যুৰ তদন্ত বিচাৰিছে, নাইবা ন্যায় বিচাৰিছে। যিহেতু আজি 11টা দিন হ'ল, কিন্তু যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, নাইবা হিমন্ত বিশ্ব শৰ্মাৰ যি হাতৰ যি তৰ্জনীত চলা যি প্ৰশাসন আছে, সেই প্ৰশাসনে কিন্তু আজি পৰ্যন্ত ন্যায় দিব নোৱাৰিলে, নাইবা কোনো যি অভিযুক্ত আছে, এই 3গৰাকী অভিযুক্তৰ নাম প্ৰায় সাঙুৰ খাইছে, আৰু সেই 3গৰাকী অভিযুক্তক এতিয়াও এই মুহূৰ্তলৈ কিন্তু আটক কৰাত বিফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, যাৰ বাবে কিন্তু বহু ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, নাইবা যিসকল জুবিন অনুৰাগী আছে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায় প্ৰদান বিচাৰি বহু ঠাইত অসমৰ চুকে কাণে যিসকল জুবিন অনুৰাগী আছে তেখেতসকলে বাৰংবাৰ সেই একেটা কথাই কৈ আছে যে জুবিন গাৰ্গৰ যিসকল মৃত্যুৰ বাবে যিসকল দায়ী, সেই দায়ী যিসকল লোক আছে সেইসকলক অতি সোনকালে আটক কৰি তেখেতসকলক
যাতে জেৰা চলাই নাই বা তেখেতসকলৰ যি তদন্ত সেই তদন্ত আৰম্ভ কৰিব লাগে কিন্তু তৎসত্ত্বেও কিন্তু এই মুহূৰ্তলৈ কিন্তু কোনো ধৰণৰ সেই যি মূল অভিযুক্ত আছে সেই অভিযুক্ত তিনিগৰাকী কিন্তু ইতিমধ্যে কৰায়ত্ব কৰাত বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যাৰ বাবে কিন্তু আজি পৰ্যন্ত আজি 11 নম্বৰটো দিন আজি এই আদ্য শ্ৰাদ্ধৰ দিনাখনো কিন্তু সকলোৰে মুখত এটাই যে ন্যায় প্ৰদান লাগে ন্যায় যি ন্যায় প্ৰদানৰ বাবে তেখেতসকলে প্ৰতিবাদ কৰিছে সেয়া যে সফল হওক নাইবা ন্যায় বিচাৰি আজিও বিভিন্ন যিসমূহ জুবিন অনুৰাগী আছে নাইবা সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে জুবিন গাৰ্গৰ এই যি ন্যায় সেই ন্যায় লাভ কৰক আমি দেখাই আছোঁ এয়া কাহিলীপাৰাৰ বাসগৃহৰ পৰিৱেশ এয়া হৈছে কাহিলীপাৰাত জুবিন গাৰ্গৰ যি বাসগৃহ আছে সকলো শিল্পী সমাজকে ধৰি যিসকল জুবিন অনুৰাগী আছে একাংশ জুবিন অনুৰাগী আহি আজি এনেধৰণৰ যি আদ্য শ্ৰাদ্ধ সেই আদ্য শ্ৰাদ্ধত ভাগ লৈছে আৰু অসমীয়াই কিন্তু নাইবা সমগ্ৰ অসমবাসীয়ে কিন্তু মানি ল'ব পৰা নাই জুবিন গাৰ্গ নাই আজি 11টা দিন আজি আদ্য শ্ৰাদ্ধৰ দিনটোত জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি ক'ব আচলতে দাদা মানি ল'ব পৰা নাই মানে আমি কেতিয়াও মানি নলওঁ দাদা যে নাই ফিজিকেলি মানুহজন নাই কিন্তু এটা বস্তু বুকুখনত বাৰে বাৰে খুন্দিয়াই আছে আমি আচলতে দাদাক দিলোঁ কি আমি অজস্ৰখিনি পালোঁ ইমান কম বয়সৰ ভিতৰত মানুহজনে যিখিনি কৰিব পাৰে যিজন মানুহে মানে কৰা নাই কি আপুনি হয়তো মই কৈছোঁ যে এখন এনেকুৱা গ্ৰন্থ যাৰ অন্তিম পৃষ্ঠা নাই সেইজনে হৈছে জুবিন গাৰ্গ ভগৱান বুলি যিহেতু মানুহে বাধ্য হৈছে মানিবলৈ কাৰণটো কিয় তাৰ প্ৰমাণ আজি গোটেই অসমখনক তেখেতে দি থৈ গ'ল কিন্তু দুখ লাগিছে মানে কি জানেনে দাদা দুখ কৰি আৰু এতিয়াতো উপায় নাই কিন্তু সাংঘাতিকভাৱে মই ক্ষোভত আছোঁ খঙত আছোঁ চৰকাৰখনৰ প্ৰতি নহয় আচলতে এই যে হাৰামীকেইটা মই শব্দটো কৈছোঁ এয়া বেপাৰীকেইটা আচলতে তাহাঁতক আচলতে আপুনি পাপী বুলি ক'ব লাগিব আৰু ইনভেষ্টিগেশ্যন চলি আছে আৰু ইনভেষ্টিগেশ্যন ইমান লেহেম গতিত কিয় চলিছে এইটো এটা ডাঙৰ প্ৰশ্ন কিহৰ কাৰণে 6 তাৰিখলৈকে পিছুৱাই আছে মই একদম ক'ব পৰা নাই কিন্তু এটাই কথা বাৰে বাৰে মই প্ৰত্যেকটো চেনেলত কৈ আছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ সাংঘাতিক বিশ্বাস আছে এখন এনেকুৱা চৰকাৰ যি চৰকাৰৰ হাতত এক ৰাতিত কাল্পিত উঠাই আনিব পৰা ক্ষমতা আছে নৰেন্দ্ৰ মোদীৰ নিচিনা চৰকাৰখনৰ হাতত এক ৰাতি 24 ঘণ্টা নালাগে এনেকুৱা এজন মানুহ অলৰেডি তেখেতে লাইভ দিছে অলৰেডি তেখেতে লিখিছে এখন চিঠি যি মানুহজনে অসমীয়া ভালকৈ ক'ব নাজানে অসমীয়া লিখিব নাজানে একাৰ উকাৰ নাজানে সিদ্ধাৰ্থ কথা কৈছোঁ দেই মই সি কেনেকৈ ইমান ধুনীয়া ব্যাখ্যা ইমান ধুনীয়া শব্দ গাঁথনিৰে পাৰিলে লিখিবলৈ তাৰ মাজতে তৃতীয় শক্তি ডেফিনেটলি লাগিবই এই যে সহায় কৰি থকা ব্যক্তিসকল এই যে লুকাই পেলাই থকা আঁৰত থকা ব্যক্তিসকল যিবোৰে এই পাপটো আৰু বেছিকৈ বঢ়াই গৈ আছে সেই ব্যক্তিসকলক ক'ব বিচাৰিছোঁ আচলতে কাক হেৰুৱাইছোঁতো আমি বুজিছোঁ কিন্তু তোমালোকে যিখিনি কৰিলা তোমালোকক কিন্তু ভগৱানেও মানে ক্ষমা নকৰে সময় লাগিব পাৰে দাদা কিন্তু বুজাই শেষ কৰিব নোৱাৰিম আমি কাক হেৰুৱালোঁ কিন্তু আমি তেখেতক জীয়াই থাকিবলৈ হ'লে আপুনি হওক মই হওক আমাৰ মনত যাতে জুবিন গাৰ্গৰ কলিজাটো লৈ পেলাই আমি আগবাঢ়িব পাৰোঁ সেইটো হ'ব লাগিব এতিয়া প্ৰথম আমাৰ ধৰ্ম অসমীয়া জাতিটোৰ যাতে জুবিনদাৰ দৰে চিন্তা জুবিনদাৰ দৰে ভাৱনা জুবিনদাৰ দৰে কৰ্ম জুবিনদাৰ দৰে আদৰ্শৰে আমি যাতে আগুৱাই যদি যাব পাৰোঁ তেতিয়া আজীৱন জুবিন গাৰ্গৰ সত্তা আমি জীয়াই ৰাখিব পাৰিম মোৰ সেইটোৱে বিশ্বাস কিন্তু ন্যায় লাগে দাদা আমি সোধাই নেৰোঁ যদি চৰকাৰে নোৱাৰে আপুনি আছে মই আছোঁ আমি ৰাইজ হয় সেই বুমটো নাথাকিলেও আপুনি কিন্তু এজন অসমীয়া আপোনাৰো সেইখিনি খুব আছে আপোনালোকৰো সেইখিনি খং উঠি আছে এই মানুহকেইটাৰ ওপৰত আমাৰ হাতত এৰি দিয়ক যদি তেওঁলোকে নোৱাৰে ন্যায় দিব আমি ন্যায় দিম আমি মুক্তি দিম জুবিনদাৰ আত্মাক যিহেতু শ্যামকানু মহন্তই ইয়াৰ পূৰ্বে কৈছিল যে জুবিন গাৰ্গ 50% শেষ হৈছে তাৰপিছতো কিন্তু সেই 50% যিখিনি বাচি আছিলে সেই 50% ৰক্ষা কৰাৰ কিন্তু তাৰ বিপৰীতে কিন্তু তেখেতক অ'ৰ যি প্ৰগ্ৰেম আছিল সেইবোৰত স্পষ্ট কথা সেই বেপাৰীটোৰ অংক আমি বুজি নাপাওঁ কি 50% কি 100% প্ৰথম কথা ডুবিব লাগিছিল সি বেপাৰ কৰাৰ নামত সি এটা এনেকুৱা বেপাৰী আজি যোৱা আৰম্ভণিৰ পৰা ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গক লৈ পেলাই বেপাৰ কৰিলে প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াৰ পৰা ষ্টলৰ নামত 40,000 টকাকৈ লয় এটা কোম্পানীৰ নামত লাখে লাখে টকা স্পনচাৰ লয় আমাৰ নিচিনা শিল্পীক খুচুৰা পইচাৰ নিচিনা তেওঁলোকে দৰদাম কৰে তাৰপিছত কয় জুবিন গাৰ্গক কয় যে তুমি নাহিলে মই ছুইচাইড কৰি দিম তুমি নাহিলে মোৰ অনুষ্ঠান নহ'ব অথচ এটা কেনেকুৱা সেই বেপাৰী চ' সেই বেপাৰীজনৰ কথা আজি ৰাতি কালি পুৱা আৰু তেখেতৰ অলৰেডি চৰিত্ৰটো কিমান নিকৃষ্ট আপোনালোকে গম পাইছে তেখেতৰ যিখিনি ওলাইছে বৰ্তমান ভাইৰেল চ' সেই মানুহজনৰ পৰা অসমীয়া আৰু একো আশা নকৰে অসমীয়া এটাই লাগে দণ্ড একদম ক্লিয়াৰ কাট কথা আৰু যিখিনি বেপাৰ কৰিলে বছ আৰু আমাক বেপাৰ নালাগে যিমানখিনি নথি পত্ৰ চৰকাৰে পাইছে যিমানখিনি তেখেতে আমাক অলৰেডি আমাৰ পৰা লুটিলে অসমখনৰ পৰা লুটিলে গোটেই নথি পত্ৰ একদম
কি বুলি ক'ম মানে CBI ইনভেষ্টিগেশ্যন কৰাৰ পিছত যদি হাতত আহে তেওঁলোকৰ চব বস্তু বেন হ'ব লাগে গোটেই ব্লেক লিষ্টেড হ'ব লাগে একদম এইটো স্পষ্ট কথা অসমত যাতে কি ভাৰতত যাতে 10 জনমলৈকে তেখেতে ভাবিব নোৱাৰে যে মই আৰু ফেষ্টিভেল এখন পাতিম হয় অসম এৰিব লাগিব হয় ভাৰত এৰিব লাগিব তেখেতৰ ৰাস্তা বেলেগ উপায় নাই কিন্তু প্ৰথম কথা দুখী হওক বা নহওক দুখী ক'ত হ'ল জানেনে মই যদি চামকানু মহন্ত হ'লোহেঁতেন মোৰ দায়িত্ব থাকিলেহেঁতেন জুবিন গাৰ্গক প্ৰথম ৰক্ষণাবেক্ষণ দিয়া তেখেতক মেডিকেল ট্ৰিটমেণ্ট এটা মেডিকেল টিম এটা অনবৰত তেখেতৰ লগত ৰাখা তেখেতক ছিকিউৰিটি লৈ পেলাই তেখেতক এনি টাইম ভালকৈ ছেফলি ৰাখাৰ প্ৰথম কৰ্তব্য মোৰ হ'লহেঁতেন কাৰণ মই দাদাক লৈ গ'লোহেঁতেন ছিংগাপুৰলৈকে মই যদি চামকানু মহন্ত হ'লোহেঁতেন মই মিটিং গাই নাথাকিলোহেঁতেন মিটিং গাম দাদাক চাই পেলাই গাম দাদা আছেনে ভালে আমি অনুষ্ঠান কৰিলোহেঁতেন গোটেইখিনি ভালে কুশলে যোৱাৰ পিছত আমি লৈ গ'লোহেঁতেন দাদাক ফুৰাবলৈ নিয়ম সেইটো এটা প্ৰচিডিউ অলৰেডি দাদা যায় পুখুৰীত সাগৰত জঁপিয়াব অলৰেডি দাদা যায় নিশা গৈ পেলাই বোলে কোনোবা এখন কেফেত গৈ পেলাই গান গাব এইটোতো হ'ব নোৱাৰে আহিল কথা সিদ্ধাৰ্থ তাক আমি গোটেই অসমবাসীয়ে বিশ্বাস কৰিছিলোঁ পৰিয়ালে বিশ্বাস কৰিছিলোঁ সি অকল দাদাৰ পইচাৰে বেপাৰ কৰিবলৈ শিকিলে মাৰোৱাৰীটোৱে টকা ঘটিবলৈ শিকিলে অট্টালিকা বিল্ডিং হোটেলৰ পৰা গাড়ীৰ পৰা বেংক বেলেঞ্চৰ পৰা গোটেইখিনি দাদাৰ পৰা সি খীৰাইছে ক্ষীৰতি গাই বনাই পেলালে কয় নে 100 গৰু মাৰিলে বাঘৰু মৰণ এই সিদ্ধাৰ্থ শৰ্মা চামকানু মহন্ত এই সিহঁতৰ অন্তিম দিন আহি পৰিছে ইয়াতে যেহেতু ইয়াৰ পূৰ্বে বাইদেউৰ যি ৰীতা চৌধুৰী তেখেতৰ লগত যি সাক্ষাৎকাৰ হৈছিল তেতিয়াই জুবিন গাৰ্গে কৈছিলে যে মোক যন্ত্ৰ বনাই পেলাইছে সেই ক্ষেত্ৰত যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হৈছিল নেকি জুবিন আচলতে সেইটো অন্তিমটো পডকাষ্ট আৰু সেই পডকাষ্টটো এলাপেচা পডকাষ্ট নহয় কিন্তু মানিলোঁ সৰগৰ পৰা যেন আহি আকৌ সেই পডকাষ্টবাই যেন জুবিন দাক অলৰেডি বুজাইছিলে জুবিন দাই যেন অলৰেডি কথাখিনি জানিছিলে তেখেতে আহিবলগীয়া দিনত যেন কিবা হ'বলৈ গৈ আছে প্ৰত্যেকটো ব্যাখ্যাত প্ৰত্যেকটো শব্দ গাঁথনিত আপুনি চাব জুবিন দাই কিবা বুজাব গৈছিলে আৰু ৰীতাবাক ধন্যবাদ দিছোঁ আপোনাৰ প্ৰশ্নবোৰ কিমান সাংঘাতিকভাৱে আপুনি প্ৰশ্ন কৰিছিলে সেয়েহে আচল পডকাষ্ট লোৱা এটা শৈলী মানে সেইটো ৰীতাবায়ে পাৰিব আন কোনো নোৱাৰে মই বিশ্বাস সেই যে কথাবোৰ সেই যে উত্তৰবোৰ এই যে ভাগৰি পৰা মানুহজন সেই যে মেচিন বনাই দিয়া মানুহজনক এই যে তেখেতৰ খং উঠা কথাবোৰ এই যে তেখেতক অনবৰতে আমনি দি থকা ব্যক্তিসকল প্ৰত্যেকজনৰ কথা তেখেতে কিন্তু একদম ধুনীয়াকৈ ইনডাইৰেক্টলি অলপ বুজাই গৈছে সাগৰ ভাল পোৱা মানুহজন পানী ভাল পোৱা নদী ভাল পোৱা ৰৈ বিনালেক লৈ আশাবাদী হৈ থকা মানুহজনক হয়তো আমি হেৰুৱালোঁ আজি ফিজিকেলি নাই কিন্তু আত্মাটো সদায় আমাৰ লগত আছে চ' সেই পডকাষ্টটোৰ পৰা মই দাদা এটাই বুজোঁ দাদাক অলৰেডি আমি যিমান দূৰ জানো আজি কৈ পেলাই ময়ো অপমানিত হ'ম আমিও গম পাইছিলোঁ ক'ৰবাত নহয় ক'ৰবাত দাদা প্ৰেছাৰেট ক'ৰবাত নহয় ক'ৰবাত আমি দাদাক ইউজ কৰিছোঁ টকাৰ বিনিময়ত ফেমৰ বিনিময়ত আজি দাদা নহ'লে মোৰ অনুষ্ঠানখন নহয় সেইকাৰণে দাদাক আগুৱাই দিওঁ জুবিন গাৰ্গ ইজ হিয়াৰ বুলি কওঁ ক'ৰবাত নহয় ক'ৰবাত জুবিন দা নহ'লে যেন আমাৰ অনুষ্ঠানটোৱে সম্ভৱ নহয় আকৌ জুবিন দাকে টানি আনো এই জুবিন দা মোৰ ভাই জুবিন দা মোৰ দাদা জুবিন দা ইজ হিয়াৰ আকৌ কওঁ কি কয় জুবিন দা মোৰ আত্মা জুবিন ইজ মাই বেকবৰ্ণ তোৰ যদি সি বেকবৰ্ণ তোৰ যদি তেখেত আত্মা সেই আত্মাটোক তই কিয় জীয়াই ৰাখিব নোৱাৰিলি তই সেই বেকবৰ্ণটোক তই কিয় পুনাই ৰাখিব নোৱাৰিলি কিহৰ কাৰণে তই যাবলৈ দিলি তই কিহৰ কাৰণে আগতে কৈছিলি যে আপুনি যদি নাযায় মই ছুইচাইড কৰি দিম আকৌ অৱশেষত সি কি কৈছে জুবিন দাক মই মাতাই নাছিলোঁ নিজে কৈছে জুবিন গাৰ্গ এনেকুৱা মানুহ নহয় যোনে নিজে ছিংগাপুৰ যাই পেলাই ইমান গৰজ পৰা নাই দাদাৰ তাতে যাই পেলাই জঁপিয়াই থাকিবলৈ পানীত ভাবিবলগীয়া কথা ইনভেষ্টিগেশ্যন বহুত ভাল হ'ব লাগে দাদা ভালকৈ থাকিব লাগে ভালকৈ ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমাক এটা ৰিজাল্ট লাগে আমাক সেইটোৱে আশাবাদী ৰিক্সাৱালাৰ পৰা ঠেলাৱালাৰ পৰা ডক্টৰজনৰ পৰা আম্বানীৰ পৰা আদি কৰি কালি আদানী পৰ্যন্ত আহি গ'ল প্ৰত্যেকজনৰ মনত এটাই প্ৰশ্ন জুবিন দাৰ হ'ল কি চবেই এটাই বিচাৰিছে ন্যায় তাতকৈ আমাক দাদা একো নালাগে কিন্তু কালপিতকেইটা কঠোৰতকৈও কঠোৰ যেনেকুৱা শাস্তি আটাইতকৈ বেছি ভাল শাস্তিটো অসমৰ সৰ্বশ্ৰেষ্ঠ শাস্তি যদি ইহঁতে পায় তাতকৈ অসমীয়াৰ বাবে ভাল কথা একো হ'ব নোৱাৰে আজি 11 দিন হ'ল মানে শ্ৰাদ্ধ বুলি ক'বলৈ বা দহা বুলি ক'বলৈ আচলতে আমাৰ হয়তো মুখত সাধাৰণতে নোলায় সি অমৰ হ'ল যিহেতু সেই শব্দটো উলিয়াবলৈ দিগদাৰ হ'লেও দিন বাগৰি আছে মই যিমানে দিন বাগৰি আছে সিমানে আমি এনেকুৱা হৈছে আমি শংকাত অকণমান ভুগিছোঁ শংকাটো এইটোৱে হৈছে যে আমাৰ যিটো আমি ধাৰণা কৰিছিলোঁ বা অসমৰ ৰাইজে যিখিনি মানে ন্যায়টো বিচাৰিছে বা আমি সকলোৱে ন্যায়টো বিচাৰিছোঁ আৰু সেই ন্যায়টো উচিত ন্যায় অতি সোনকালে হওক বুলি মানে আশা কৰিছোঁ হোৱাটো কামনা কৰিছোঁ আচলতে এতিয়া বহু বিতৰ্কিত বিষয় এতিয়া বিতৰ্কিত হৈ পৰিছে এই নামটোৱে যে শ্যামকানু মহন্ত তেখেতে কৈছে যেতিয়া পূৰ্বতে কৈছিল যে জুবিন গাৰ্গ যদিহে তেখেতৰ প্ৰগ্ৰেম কোনো অনুষ্ঠানত নাযায় তেখেতে ছুইচাইড কৰি দিম বুলিও কৈছিলে কিন্তু তাৰপিছত এতিয়া তেখেতে কৈছে যে জুবিন গাৰ্গক হেনো সেই নৰ্থ ইষ্ট ফেষ্টিভেলে তেখেতে মতা নাছিল কিমান এটা কি ক'ব সেই ক্ষেত্ৰত আচলতে এই ঘটনাটো হৈ যোৱাৰ পিছত তেখেতৰ নিচিনা এজন ব্যক্তিয়ে আবুল তাবুল বকি আছে আবুল তাবুল বকি থাকিলেতো কোনো নামানে যিটো বস্তু প্ৰমাণ আছে যিটো বস্তু ৰেকৰ্ডেড গতিকে সেই বস্তুটো কোনো নুই কৰিব নোৱাৰে তেওঁ যিমানে যি নকওক এতিয়া নিজে দুখ সাৰিবলৈ
যিকোনো কথা ক'ব পাৰে সেইটোতো ৰাইজে কোনেও নামানে কেতিয়াও নামানে গতিকে যিকোনো কথা নিজে বাচিবলৈ যিকোনো কথা তাত ক'ব পাৰে সেইটো কিন্তু সেইটো তেওঁ কোৱা কথা এতিয়া বৰ্তমান কোনো স্বীকাৰ নকৰে বা মানিও নলয় আৰু এতিয়া হয়তো বহু ক্ষেত্ৰত বহু স্থানত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে ন্যায় বিচাৰি কিন্তু যদিও মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে সেইটো দিনটোৰ পৰা আজিলৈকে ওতপ্ৰোতভাৱে লাগি আছে সেই দিনটোলৈ যে ন্যায় প্ৰদানৰ ক্ষেত্ৰতে হওক বা জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ততে হওক তেনেকুৱা ধৰণৰ বহু ক্ষেত্ৰতে এতিয়া লাগি থকা দেখা পোৱা গৈছে তথাপিও কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই দুখীয়ে শাস্তি পোৱাতকৈ কিন্তু যিসকলে ন্যায় বিচাৰিছে সেইসকলে কিন্তু এতিয়া শাস্তি ভুগিছে নাইবা তেখেতসকলক আটক কৰিছে সেই ক্ষেত্ৰত কেনেধৰণৰ ন্যায় প্ৰদান বুলি ভাবে আটক কৰাটো যিসকলক আটক কৰিছে বা তেওঁলোকে এটা আইনী প্ৰক্ৰিয়াই গৈছে কাৰণে তেখেতসকলক আটক কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু যিসকল এতিয়া মুকলিকৈ আছে তেখেতসকলক আটক কৰিলেহে আমি হেৰি হ'ম কনভিন্স হ'ম যে হয় আমাৰ উচিত তদন্তই হৈছে আৰু উচিতভাৱে বিচাৰটো হৈছে এতিয়া অসমীয়া চলচ্চিত্ৰ জগতত অৰুণ হাজৰিকা বুলি ক'লেও সমানে জুবিন গাৰ্গৰ সমান্তৰালভাৱে অৰুণ হাজৰিকাকো চিনি পায় সেয়া হ'ল আপুনি এতিয়া আপুনিও জুবিন গাৰ্গৰ সৈতে বহু বছৰ আপুনি কাম কৰিছে কিমান সেইখিনি আপুনি এগৰাকী সৰু আপোনাতকৈতো সৰু হয় জুবিন গাৰ্গ আপুনিও এনেকুৱা সময়ত এনেকুৱা কৈছিল নে জুবিন গাৰ্গক সৰু ল'ৰা মানে ভাইটি হিচাপে কিবা বুজাইছিল নে ভুল হওঁতে কিবা তেনেকুৱা কৈ তাক বুজোৱাটো মানে বিশেষকৈ মই ইয়াত থাকোঁতে কাৰণ মই তাক 92 চনৰ পৰাই পাইছোঁ 91 চনৰ পৰাই তাক লগ পাইছোঁ যেতিয়া মানে তাৰ ভনীয়েক আমাৰ অসম অভিনয় প্ৰতিষ্ঠানত হেৰি কৰিছিলে অভিনয় শিকিছিলে তেতিয়াৰ পৰা লগ পাইছোঁ আৰু ভনীয়েকৰ লগত যেতিয়া মই এখন চিৰিয়েল তেতিয়াই কৰিছিলোঁ তেতিয়াৰ পৰা মই জুবিনৰ লগত মোৰ এটা সম্পৰ্ক আছে কিন্তু শেহতীয়াকৈ তাৰ মানে লগ পাওঁ কাৰণ মই একেবাৰে ওচৰতে থকা মই কাষৰ ঘৰটো মোৰ গতিকে কাষৰ ঘৰটো মোৰ কাৰণে মই ৰেগুলাৰ মানে মই লগ পাওঁ তাক মানে ৰেগুলাৰ ইয়ালৈ আহিলে ৰাতিপুৱা ভাগত মই তাক লগ পাওঁ বা মোক বিচাৰি ৰাখি ৰাতিপুৱা ভাগত একদম তাৰ লগত কথা বতৰা পাতোঁ তাৰ স্বাস্থ্যৰ কথাটো মই কওঁৱেই যে স্বাস্থ্যৰ যত্ন ল'বা কাৰণ সেই কথাটো তাক মই নালাগে যোনেই লগ পায় অনুৰাগীসকলে বা যোনে জুবিনক ভাল পায় সেই বস্তুটো সকলোৱে কয়েই গতিকে সেই বস্তুটো ময়ো নোকোৱা নহয় মই কওঁ যে স্বাস্থ্য হেৰি কৰিবা তুমি যত্ন ল'বা সেইটো নোকোৱা নহয় কৈয়ে থাকোঁ আৰু সিও অকণমান এনেকুৱা হয় মানুহৰ কথা পেলাব নোৱাৰে এনেকুৱা হয় টোপনি খতি হৈ আহিছে ক'ৰবাত প্ৰগ্ৰাম কৰি আহিছে ৰাতিপুৱা পাই গ'লি দুকমুকালিতে মাছলা আহিলে মাছলাৰ লগত কথা বতৰা পাতিলে বা তেনেকুৱাতে মই আহি লগ পাওঁ তেতিয়া তাক দেখিয়ে আমাৰ আগফালৰ হেৰিয়াত এই আমাৰ ফ্লেটৰ সন্মুখত ৰাতিপুৱা তাক দেখিলে মানুহ 10জন আহিয়ে যায় ইটো সিটো 10জন আহি যায় মানুহৰ লগত ইটো সিটো দুখ সুখৰ কথা পাতি কাৰোবাক যিখিনি পাৰে সি দিয়ে তেতিয়া সময়টো মানে 3-4 ঘণ্টা সি তলতেই থাকে সি যে শুব লাগে সেই বস্তুটো তাৰমানে খিয়ালেই নহয় সি মানুহৰ মাজত থকা যে মানুহৰ মাজত থাকি ভাল পোৱা এজন ব্যক্তি এতিয়া চাওক হৰিনামৰ পৰা ধৰি বিহু গীতকে ধৰি চলচ্চিত্ৰ জগতত গোটেই জুবিন গাৰ্গৰ অৱদান বহুখিনি আছে এতিয়া জুবিনবিহীন চলচ্চিত্ৰ জগতখনত কেনেধৰণৰ প্ৰভাৱটো পৰিব নিশ্চয় পৰিব কাৰণ জুবিনৰ যিকোনো এটা প্ৰযোজকে হওক পৰিচালকে হওক ছবি এখন বনালে জুবিনৰ গান এটা থকাটো বা জুবিনৰ গানটো থাকিব জুবিনে বেকগ্ৰাউণ্ড মিউজিক কৰিব বা জুবিনে সংগীত কৰিব সেই বস্তুটো প্ৰডিউচাৰৰ মুখতেই থাকে আৰু সি থাকিলেহে গোটেই যে জুবিনে গান এটা গালে ভাল হয় আৰু যিহেতু জুবিনৰ গান এটা থাকিলেও জুবিনক আগবঢ়াইহে ছবিখন আগবঢ়াই দিয়ে গতিকে সেইটো বস্তু এটা কথাই শেষত কওঁ যে জুবিনে এটা বস্তু দি গ'ল সি আমাৰ ভাৱত লগত কায়িকভাৱে নাথাকিলেও সি মানুহ ভাল পোৱা মানুহ জাতি বৰ্ণ নিৰ্বিশেষে সি একতাৰ বান্ধটো ইয়াত মানে একতা যে হৈ থাকিব লাগে সেইটো সি প্ৰমাণ কৰি দেখুৱালে মই এটা বিশেষকৈ বা আমি এতিয়া আশা ৰাখিছোঁ যে অসমখন এনেকৈ একতা হৈ থাকক তাৰ আত্মাই শান্তি পাব মই বঙাইগাঁৱৰ পৰা আহিছোঁ বঙাইগাঁও বঙাই বিদায় উদযাপন সমিতি মানিকপুৰ চাওক জুবিন দা সকলোৰে হিয়াৰাম উঠুব অসমৰ অকল অসমৰে নহয় পৃথিৱীৰ 4 নম্বৰ মানে মৃত্যুৰ সময়ত সমাধিস্থলত ইমান মানুহ হৈছে কিন্তু আমি দেখিছোঁ যে জুবিন দাৰ যিটো ন্যায়টো আমি এতিয়াও উচিত দিশত যোৱা নাই যেন ভাবোঁ আমি দেখিছোঁ যে আমাৰ জুবিন দাৰ ন্যায়টো যদি নাপায় আমি সাধাৰণ মানুহৰ যদি কেতিয়াবা ইফাল হয় তেতিয়াহ'লে সেই ন্যায়টো আমি কেনেকৈ পাম গতিকে জুবিন দাৰ ন্যায় খুব ক্ষীপ্ৰ গতিত হ'ব লাগে আৰু যিমান ছিংগাপুৰত হেৰিত গৈছিল
গোটেইকেইজন মানুহক প্ৰথম গ্ৰেপ্তাৰ কৰিব লাগে ইমিডিয়েট। এতিয়া চাওক কৈছে যে পূজাৰ পিছত ধৰিম কিবা কিবি এনেকুৱা কৈ আছে। এনেকৈ চালে বাৰে ক'বলৈ নহ'ব। অসমীয়া মানুহৰ হিমালয় মুঠো অসমৰ 1 নম্বৰ চিটিজেন এজন নোহোৱা হ'ল। তেনেস্থলত যদি কয় যে পূজা চূজা খাইয়া তাৰপিছত অপৰাধীকেইটাক মানে আমি হেৰি কৰিম আহিব দিছোঁ, এইটোতো হ'ব নোৱাৰে। আজি দেখিছোঁ যে অসমৰ বিভিন্ন জেগাত অলপ সৰু সুৰা কিবা এটা হ'লে কবিতা লিখিলে জেলত লৈ যায়। আমি দেখিছোঁ যে ক'ৰবাত এটা কিবা সৰুকৈ যদি আমি ফেচবুকত পোষ্ট দিওঁ আমাৰ লগে লগে পুলিচ গৈ ওলায়। গতিকে তেনেস্থলত ইমান ক্ষিপ্ৰ পুলিচ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান ক্ষিপ্ৰ পুলিচ বিভাগে আজি কিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ 11 দিনৰ ভিতৰত 11 দিন হ'ল, এই 11 দিনৰ ভিতৰত কিয় প্ৰকৃত অৰ্থত এই দোষীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমাৰ সন্দেহ উপজিছে। আৰু অসমীয়া ৰাইজে এতিয়া চুপ নহ'ব যেতিয়ালৈকে জুবিন দাৰ কি কাৰণে মৃত্যু হ'ল। আমি নকওঁ ডাইৰেক্ট যে হত্যা হৈছে বুলি, কি কাৰণে হ'ল আমি গাখীৰৰ নিচিনাকৈ দেখা পাব লাগিব, স্পষ্ট দেখা পাব লাগিব। আৰু জুবিন গাৰ্গৰ নিচিনা মানুহৰ যদি মৃত্যুৰ খবৰ নাজানো বা প্ৰকৃত কথাটো আমি নাজানো, তেতিয়াহ'লে আপুনি মই মৰিলে হয়তো গমেই নাপাম, তেনেকুৱা অৱস্থা হ'ব। এতিয়া যিগৰাকী লোকৰ এতিয়া মতে অভিযোগ উঠিছে, কিন্তু সেই 3গৰাকী লোক এতিয়া ক'ৰবাত নহয় ক'ৰবাত লাইভ দি আছে, ক'ৰবাত নাইবা স্পষ্টীকৰণ দি আছে। সেইখিনি লোকক আটক কৰাত ব্যৰ্থ কিয় হৈছে এখন চৰকাৰে? চাওক ডালমে কুচ কালা হে। কাৰণ যেতিয়া দেখা যায় যে খুব ছিষ্টেম ফেইল হ'লে এইবিলাক হয় মানে এনেকুৱা আমি ভাবিছোঁ যেন গোটেইকেইজন মানুহক তৎক্ষণাত ধৰিলে এই ছিষ্টেম অসমৰ প্ৰশাসন ছিষ্টেমটো ফেইল হ'ব তেনেকুৱা লাগিছে। আৰু সেইকাৰণে এজন মানুহকো প্ৰকৃত অৰ্থত গ্ৰেপ্তাৰ কৰা নাই, ঘৰত আহিব দিছে, ঘৰৰ পৰা জেৰা কৰিছে। আমি দেখি আছোঁ, আজি যোৱা কিছুদিন ধৰি দেখি আছোঁ, চাই আছোঁ। আচলতে এতিয়া আমি কিন্তু ধৈৰ্য নধৰিম। যেতিয়া আদ্যচৰ্যা শেষ হ'ব তেতিয়া সমগ্ৰ অসমৰ ৰাইজে জুবিনদাৰ ন্যায় যাত্ৰালৈ আমি এটা যাত্ৰা কৰিম, যে জুবিনদাৰ সমাধিস্থলীত চবেই আহিব আৰু তাত যেতিয়ালৈকে ন্যায় নাপায় জুবিনদাৰ সমাধিস্থলীত আমি বহি ল'ম। মানে জুবিনদাৰ ক্ষেত্ৰত চৰম অন্যায় হৈছে। প্ৰথমতে আপোনালোকে দেখিছে যে মেনেজমেণ্টে তেখেতক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আজি সিদ্ধাৰ্থ শৰ্মা, চামকানু মহন্তহেঁতি অসমৰ আমাৰ আচলতে সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ৰেছপনচিবিলিটি আচলতে সেই সময়তে আচলতে গ্ৰহণ নকৰিলে। গতিকে অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আপোনালোকে নিশ্চয় দেখিছে সমগ্ৰ অসমৰ ৰাইজে আজিৰ দিনটোত জুবিনদাৰ ন্যায় বিচাৰিছে। আমাক সকলোকে ন্যায় লাগে। আচলতে জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে কম্প্ৰমাইজ কৰা নাযায়। আজি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত দেখিছোঁ যে মেইন যিগৰাকী কালপিট আজি শ্যামকানু মহন্ত আৰু আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক পূজাৰ ছুটি দিয়া হৈছে। 11 দিনকৈ পূজাৰ ছুটি তেওঁলোকক কি কাৰণে দিছে তাত ৰহস্যৰ কিন্তু অৱকাশ আছে। আজি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক থকাৰ কাৰণে, আজি অসম পুলিচৰ লগত এটা সুসম্পৰ্ক থকাৰ কাৰণে আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আচলতে এনেকৈ ৰেহাই দিয়া হৈছে নেকি? পূজাৰ ছুটি সেইকাৰণে দিয়া হৈছে নেকি? সেই প্ৰশ্নবিলাক আমাৰ মনলৈ আহিছে। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া যিবিলাক আপোনাৰ অভিযুক্তক জেৰা কৰিছে, ঘৰলৈ আপ ডাউন কৰি থাকিব পাৰে। এইটো সাংঘাতিক ধৰণৰ জেৰা আমি দেখিছোঁ প্ৰথমবাৰৰ কাৰণে। আমি বহুতবাৰ এতিয়ালৈকে আচলতে ভুৱা গোচৰত এনেকৈ আচলতে জেৰাৰ সন্মুখীন হৈছোঁ। আমি কা আন্দোলনৰ সময়ত জেৰাৰ সন্মুখীন হৈছোঁ, এনেকৈ ঘৰলৈ আমাক আপ ডাউন কৰিবলৈ দিয়া নাই। 4-5 দিন ৰিমাইণ্ডত ৰাখিছে, আমাক আপোনাৰ কথা নাই বতৰা নাই তেনেকৈ আচলতে প্ৰশ্নও তেওঁলোকৰ বিশেষ নাথাকে, কিন্তু আপোনাৰ তেনেকৈ আমাক আচলতে আটক কৰি আপোনাৰ সেই পুলিচ থানাত থকা সেই আপোনাৰ 2 ফুটীয়া 4 ফুটীয়া বহল তাতে আমাক থাকিবলৈ দিয়ে, লকআপৰ ভিতৰত জেৰা চলায়। আজি জুবিনদাৰ নিচিনা এগৰাকী ব্যক্তিক তেওঁলোকে হত্যা কৰি পেলালে, তেওঁলোকক ঘৰৰ পৰা আপ ডাউন কৰিবলৈ দিয়ে আপোনাৰ ষ্টেটমেণ্ট লৈ থকা, সেইটো আচলতে ইতিহাসত নাই। গতিকে সাংঘাতিক ধৰণৰ অন্যায় হৈছে আমি দেখি আছোঁ। কিন্তু আমি কেতিয়াও জুবিনদাৰ ক্ষেত্ৰত এনেকৈ অন্যায় কৰাটো আমি সহ্য নকৰিম, সেই কথাটো স্পষ্ট কৰি দিছোঁ। আজি শ্ৰাদ্ধ হৈছে, ইয়াৰ পাছত আমি চাম নহয়, আৰু কেইদিনমান চাম, আজি 2-3-4 দিনমান আমি চাম। তাৰ পাছত যদিহে সঁচা সঁচিকৈ দোষী কৰায়ত্ব নকৰে, তেওঁলোকক যদি চুচৰাই নানে, তেনেহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। মুখ্যমন্ত্ৰীয়ে এতিয়া ভয় দেখুৱাইছে। এতিয়া আপোনালোকে দেখিছে যে জুবিনদাৰ ন্যায়ৰ কাৰণে যিবিলাকে মাত মাতিছে, আজিৰ দিনটোত অজয় ফুকন আৰু ভিক্টৰ দাসক NSA লগাইছে, ৰাষ্ট্ৰদ্ৰোহৰ ঘটনা কৰিছে বুলি কৈছে। আজি জুবিন ফেনবিলাকে ক'ৰবাত ৰাষ্ট্ৰদ্ৰোহ কৰা সাংবাদিকবিলাক দেখিছে নেকি? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰি আছিলে, আমাৰ গুৱাহাটীতো আপোনাৰ লাখে লাখে মানুহ আচলতে আহিছিলে। এই কাহিলীপাৰাতে হওক বা আপোনাৰ এই সৰু সজাইতে হওক আপোনালোকে দেখিছে, কিন্তু ক'তো জুবিন অনুৰাগীয়ে যে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছে সেইটো আমি ক'তো দেখা নাই। আজি আপোনালোকে দেখিছে NSA লগাবলগীয়া কথা নেকি? জুবিনদাক ভাল পালে, জুবিনদাক ভাল পোৱা মানুহে ন্যায়ৰ দাবী উত্থাপন কৰা মানে আপোনালোকে তেওঁলোকক জেলত পোতাশালত দিব, সেই কথাটো কোনে সহি ল'ব?
এনেকুৱা নহ'ব। আমাৰ কথা অতি স্পষ্ট, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰ স্পন্দন। তেখেতক কোনো কাৰণতে অন্যায় কৰিবলৈ দিয়া নহ'ব। আমাক ন্যায় লাগিবই, জাষ্টিছ আমাক লাগিবই, সেই কথাটো একদম স্পষ্ট। এতিয়া যিহেতু সাধাৰণ লোকৰ যি প্ৰতিবাদ, জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছিলে সেইসকলক প্ৰতিবাদ কৰিছে যদিও অসম আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা তেখেতসকলকহে ওলোটাই আটক কৰিছে। কিন্তু আজি যিহেতু গৰিমা গাৰ্গ বহু এটা মন্তব্য কৰিছে, তেখেতো ন্যায় বিচাৰিছে, সেই ক্ষেত্ৰত ন্যায় প্ৰদান পাব বুলি ভাবেনে যে মুখ্যমন্ত্ৰী সেই ন্যায় প্ৰদান কৰাত লাগিবনে বাৰু? মানে এতিয়ালৈকে যিটো আমাৰ ওচৰত আপডেট আছে, আমি গোটেই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা আমি চাই আছোঁ গোটেই পৰিৱেশ পৰিস্থিতিবিলাক। মুখ্যমন্ত্ৰীৰ ভূমিকাত আমি সন্তুষ্ট নহয়, আমি কৈ আছোঁ সেই কথাবিলাক। সেইকাৰণে প্ৰথম দিনটোৰ পৰা আমি কৈছোঁ যে ঘটনাটো যিহেতু ছিংগাপুৰত ঘটিছে, গতিকে ইয়াত ইণ্টাৰপলৰ এটা আচলতে এই গোটেই ঘটনাটোক লৈ সহযোগিতাৰ প্ৰয়োজন আছে। সেইকাৰণে গোটেই গোচৰটোৰ ক্ষেত্ৰত আমি অতি শীঘ্ৰে CBIক হস্তান্তৰ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে আমি ন্যায়িক তদন্ত এটাও বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে অসম পুলিচৰ শেহতীয়া CID বা SITৰ যিবিলাক আপোনাৰ গোচৰ, সেই গোচৰবিলাকত অসমে কি পাইছে ফলাফল, সেইবিলাকতো আপোনালোকে জানে। আজি জোনমণি ৰাভাৰ ক্ষেত্ৰত কি হ'ল, আমাৰ ওচৰতে ঘটনাটো সংঘটিত হৈছিলে। ছিংগাপুৰলৈ ঢুকি পাব নেকি এই SITয়ে? ঢুকি নাপায়। এতিয়া দুজনমান তেওঁলোকৰ প্ৰতিনিধি ইয়াৰ পৰা যাব, কিন্তু আপোনালোকে চাব যে এই গোচৰটোৰ ক্ষেত্ৰত সঁচাসঁচিকৈ আমি ৰাইজে যদি প্ৰেছাৰ ক্ৰিয়েট নকৰোঁ, সেইটো আচলতে আমাৰ এই ক্ষোভৰ যিটো এতিয়া আমাৰ মনৰ ভিতৰত যে যিটো জুইকুৰা যে জ্বলি আছে, সেইটো ঠাণ্ডা হ'বলৈ দিছে। মানে প্ৰতিবাদ দমন কৰিব তেওঁলোকে। আৰু এতিয়া ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ তেওঁলোকে উজনি অসমৰ ফালে ইতিমধ্যে আপোনাৰ মানে এই যিবিলাক CRPবিলাকৰ ক্ষেত্ৰত বিশেষ ক্ষমতা তেওঁলোকক দি দিয়া হৈছে, প্ৰতিবাদ দমন কৰিবৰ কাৰণে এইবিলাক কৰা হৈছে। আজি আপোনাৰ জুবিনদাৰ ন্যায়ৰ কাৰণে যি মাত মাতিছে, তেওঁলোকৰ বিৰুদ্ধে আজি আপোনাৰ গোচৰ তৰা হৈছে। আজি গোচৰ তৰিব লাগে কাৰ বিৰুদ্ধে, গোচৰ তৰা হৈছে কাৰ বিৰুদ্ধে। আজি আপোনালোকে নিশ্চয় দেখিছে, আজি এটা কথা ভাল লাগিছে যে গৰিমা বৌয়ে আচলতে গোটেই কেইগৰাকী যিবিলাকে জুবিনদাক আচলতে ইয়তত উঠাই সাগৰত মানে তেওঁলোকে যিবিলাকে এনজয় কৰিব গৈছিলে, গোটেইবিলাকৰ বিৰুদ্ধে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা FIR দিছে। আজি কৈছে যে সকলোকে আচলতে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত আচলতে জেৰা চলাব লাগে আৰু দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। এতিয়া সেইকাৰণে আমাৰ কথাটো অতি স্পষ্ট, কোনো কাৰণতে এই জুবিনদাৰ ক্ষেত্ৰত যাতে অন্যায় নহয় তাৰ কাৰণে আমি চকু ৰাখিম। যদি চৰকাৰৰ ফালৰ পৰা যদি ক'ৰবাত বিসংগতি হয়, কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। কোনো কাৰণতে জুবিনদাৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয়, সেই কথাটো আমি সকীয়াই দিছোঁ।